এই মঞ্চৰ পৰা নিমন্ত্ৰণ জনালো সকলো যাতে আহে 2 3 4 5 এ দেখিছে জুবিন দাকো শ্ৰদ্ধা জনাইছে কি ধুনীয়াকে এখন খৰাই বনাইছে ষ্টল বনাইছে বাৰু আৰু পতাকা উত্তোলন কাইলৈ হ'ব বুলি ক'লে জানিব পৰা মতে কাইলৈ 4 তাৰিখ আৰু বিশাল আয়োজন বহুত ডাঙৰ পেণ্ডেলটো এখন পুখুৰী ফিল্ডখন হয় এখন পুখুৰী ফিল্ড এখন হয় এইটো এটা মঞ্চ এইটো মঞ্চত হ'ব 4 আৰু 5 তাৰিখ এনে আপোনালোকৰ উৎসাহ কেনেকুৱা কালিটো হৈছে ন হয় কালি ৰাতিপুৱা 7টা বজাতে গৈছো হয় হয় আজি আকৌ যে এতিয়া আকৌ অংকচুৰৰ কম্পিটিশন আছে হয় হয় কি আছে বুলি ক'লে অংকচুৰ হয় হয় অখুৰ বুলি কওঁ আৰু হয় হয় এতিয়া আন্তপা হোৱা কথা আছিল হয় আন্তপাত হ'ব চাগে সময়টো মানুহ হয় 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 9টা বাজিব আৰু তাৰপিছতে আজি বা কিমান সময় হয় আজি 18 জন 19 জন আছে হয় এনে আপোনাৰ কিমান বছৰ হ'ল এই কমিটিটোৰ লগত জড়িত হৈ থকা এইখন আমাৰ কমিটিয়ে ৰাইজৰে ন 14খন চুবুৰীৰ ৰাইজ ন হয় হয় আমাৰ আঞ্চলিক হয় হয় 50 বছৰ হৈ গ'ল আৰু 50 বছৰ হ'ল ন মানে আগৰ প্ৰত্যেক চুবুৰী এখন ৰাখ পাতিছিলে হয় 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 এবাৰ যেনিবা কোনো কথা নাই সব একেলগে ইয়াতে হয় এনে কিমান বছৰ পৰা উদযাপন কৰিছে 50 বছৰ হয় নহয় এনে 50 বছৰ হয় আচলতে 50 বছৰ বুলি কওঁতে দহবুটীয়া ৰাস বুলি কওঁতে হয় 50 বছৰ বহুত বেছি হ'ল কিন্তু 50 বছৰৰ পৰা আমি এটা নথিভুক্ত কৰি লৈছোঁ এইখন যিখন ঠাইত আমি থিয় হৈ আছোঁ ইয়াত এটা বিশাল ডাঙৰ পুখুৰী আছিল যিহেতু পূৰ্বতীয়া তেনেকুৱা মুকলি ঠাই বা পথাৰ নাছিল সেইকাৰণে এই পুখুৰীটো পুতি পেলাই এই পথাৰখন ৰুৱা হৈছে এইকাৰণে এই পথাৰখনৰ নাম পতা পুখুৰী বুলিও কোৱা হয় কিন্তু আমাৰ ইয়াৰ আচল নামটো হ'ল চিত্ৰলেখা পথাৰ এই চিত্ৰলেখা পথাৰতে ৰাস মহোৎসৱ হয় আমাৰ বিভিন্ন বিহু গোটেই অনুষ্ঠানবিলাক দহবুটে ইয়াতে অনুষ্ঠিত হয় আৰু 40-50 দশকতেই 50 বছৰ 40-50 চনমানৰ পৰাই এই ৰাস মহোৎসৱ উদযাপন হৈছিল কিন্তু সেই সময়ত এই ৰাস মহোৎসৱ উদযাপন হৈছিল যদি বিক্ষিপ্ত অৱস্থাত আছিল বিভিন্ন ধৰণৰ বেলেগ বেলেগ সময়তে ৰাসবিলাক বিভাজন হৈছিল কিন্তু আমি যদি ৰাসৰ ঐতিহ্য বুলি ক'বলৈ যাওঁ আপোনাৰ 45 চনমানৰ পৰা এই ৰাসখন প্ৰথমতে হৈছিল হুৰাই পুখুৰী বুলি এটা জেগা আছে আমাৰ ইয়াতে দেউৰী চুবুৰীত সেই হুৰাই পুখুৰীৰ পাৰত ৰাস হৈছিল তাৰপিছত অলপ আগত বাছি এতিয়া বৰ্তমান যিটো ঘৰ এই বেংক আছে য'ত সেইখন সুশীলা মাষ্টৰণীৰ বাৰী বুলি কয় তাত হৈছিল আৰু শেষলৈ আমাৰ MV স্কুলৰ বাকৰিত হৈছিল যিখন খেলপথাৰ সেই MV স্কুলৰ বাকৰিত হোৱাৰ পিছত 3 বছৰমান তাত চেগা চৌকাকৈ হয় 50 বছৰ আমি এইকাৰণে কৈছোঁ 75 চনত এই পুখুৰীটো পতা হৈছিল আধা পতা হৈছিল ইয়াৰ এটুকু ঠাই আছিল এই পুখুৰীটো পুতি তেতিয়া দহবুটীয়া দহবুটীয়া ৰাইজে কেন্দ্ৰীয় ৰাস মহোৎসৱ বুলি ইয়াতে উদযাপনৰ আৰম্ভ কৰিলে আৰু তেতিয়াৰ পৰা এই 50 বছৰ আমাৰ এই ৰাস মহোৎসৱ উদযাপন হৈ আছে এই পতা পুখুৰীৰ সেই তাৰিখটোৰ পৰা আচলতে এই ৰাসখন আগতেই বিভিন্ন চুবুৰী বিভিন্ন গাঁৱৰ বেলেগ বেলেগ হৈ গৈছিল সেইবিলাকেও এটা আমাৰ কাৰণে এটা সংকট কঢ়িয়াই আনিছিল ৰাসৰ যিটো আঞ্চলিক সত্তা সেই সত্তাটোৰ ওপৰত এটা আঘাত আনিছিল বিভিন্ন চুবুৰীয়ে বিভিন্ন কথা বতৰাই ইয়াত এটা কাৰক হৈ পৰিছিল আৰু সেই সত্তাটোৰ ওপৰত আঘাত আনাৰ কাৰণেই এই ৰাসখন আচলতে আমি আজি 50 বছৰীয়া হিচাপে পালন কৰিছোঁ 75 বছৰ পৰা চলি আছে কাৰণে আচলতে এইখন হীৰক জয়ন্তী হ'ব লাগিছিল এই ৰাস মহোৎসৱ যি কি নহওক আমি আমাৰ নতুন যুৱ সমাজে আৰু এইসকল আমাৰ ছেক্ৰেটাৰী সম্পাদক এইসকল আছে এয়া আমাৰ সভাপতি এইবাৰ সোণালী জয়ন্তী ৰাস মহোৎসৱ উদযাপন সমিতি এয়া আমাৰ প্ৰধান সম্পাদক শৰৎ শইকীয়া মুকুট শইকীয়া এখেতসকল আছে আৰু এখেতসকলৰ উদ্যোগত এয়া আমাৰ গায়ন বায়ন বৰবায়ন সকলো এয়া উপসভাপতি আছে সকলোৱে মিলিজুলি যুৱ সমাজৰ সন্মিলিত প্ৰচেষ্টাত যুৱ শক্তিটোক হাতৰ মুঠিত লৈ এই ৰাসখন উদযাপন কৰা হৈছে আৰু এই ৰাসখনৰ কাৰ্যসূচী বুলি কওঁতে আমাৰ 4 দিনীয়া কাৰ্যসূচী ইতিমধ্যে 2 দিনৰ কাৰ্যসূচী হৈ গৈছে দিহানাম প্ৰতিযোগিতা বৰগীত প্ৰতিযোগিতা লোকসভতাৰ নৃত্য প্ৰতিযোগিতা এইবিলাক আমাৰ হৈ গৈছে আজি দিনত দিহানা প্ৰতিযোগিতা হৈ গ'ল আজি হ'ব অসুৰ প্ৰতিযোগিতা আৰু অহাকালিৰ পৰা আমাৰ মূল ৰাস কেলিগোপাল নাটৰ আধাৰত
গুৰুজনাৰ যি কেলিগোপাল নাট সেই অংকীয়া নাটখনৰ আধাৰতে ইয়াৰ কালিৰ পৰা দুনিশাৰ বাবে ইয়াত মূল কেলিগোপাল নাটখন ৰাস মহাৰাস ইয়াত অনুষ্ঠিত হ'ব আমাৰ এইখিনি কাৰ্যসূচী ইয়াৰ লগে লগে প্ৰাসংগিকভাৱে আমাৰ ইয়াত যিবিলাক আমি বিপণী তৈয়াৰ কৰিছোঁ তাত প্ৰদৰ্শনী স্থল ঠিক কৰা হৈছে প্ৰদৰ্শনীবিলাকত আমাৰ দ পৰ্বতীয়া অঞ্চলৰ যিসকল চিত্ৰশিল্পী আছে ভাস্কৰ্য শিল্পী আছে তেখেতসকলৰ যিসমূহ সৃষ্টি সেই সৃষ্টিসমূহ ইয়াতে আমি প্ৰদৰ্শন কৰাৰ ব্যৱস্থা কৰিছোঁ বিশেষকৈ ইয়াত আমাৰ বিশেষভাৱে ঠাই পাইছে কাৰুশিল্পী বা আমাৰ ভাস্কৰ্য শিল্পীৰ অভাৱ নাই দ পৰ্বতীয়াত সেইসকলৰ ভাস্কৰ্য ইয়াত আমি প্ৰদৰ্শন কৰিম চিত্ৰশিল্পীৰ অভাৱ নাই বৰালিমৰা সত্ৰৰ যি 200 বছৰীয়া যিবিলাক মুখা বা বৰালিমৰা সত্ৰৰ যি কাৰুশিল্প আছিল ভাস্কৰ্য আছিল বহীকান্ত গোস্বামী প্ৰভুৱে কৰি কাটিছিল এইবিলাক ভদ্ৰকান্ত গোস্বামী প্ৰভুৱে এইবিলাক কৰিছিল সেইবিলাক আৰু হেঙুল হাইতালেৰে বলাই নতুন ৰূপত ইয়াত আমি প্ৰদৰ্শন কৰাৰ এটা ব্যৱস্থা কৰিছোঁ এইটো হ'ল বৰালিমৰা সত্ৰৰ সেই ভাস্কৰ্যসমূহ সেইসমূহ কিন্তু 200 বছৰীয়া পুৰণি ভাস্কৰ্য এনেকৈ আমি ৰাস মহোৎসৱ ভাগ আয়োজন কৰিছোঁ আৰু উদযাপন কৰিবলৈ ব্যৱস্থা এটা গ্ৰহণ কৰিছোঁ ইতিমধ্যে আমাৰ সম্পাদক আৰু সভাপতি মহোদয়ৰ পৰাও দুআষাৰ আপোনালোকে জানিব পাৰিব অকণমান ক'ব লাগে মোৰ নাম জিতেন বৰা মই বৰ্তমান এই সোণালী জয়ন্তী বৰ্ষৰ দ পৰ্বতীয়া ৰাস মহোৎসৱ কমিটিৰ মই সভাপতি যে আমাৰ দ পৰ্বতীয়া অঞ্চলটো এইটো এটা অঞ্চল 9খন চুবুৰীয়া সমৃদ্ধ এখন অঞ্চল আৰু ইয়াত আমাৰ শিক্ষাই হওক সংস্কৃতিয়ে হওক ক্ৰীড়াই হওক সকলো ক্ষেত্ৰতে আমাৰ ইয়াৰ যুৱকসকলে হওক যুৱতীসকলে হওক ভাল পাৰদৰ্শিতা দেখাই আহিছে যে আজি প্ৰায় 50 বছৰৰ আগতেই যে এইখন খেলপথাৰতেই বুলি কৈছোঁ যে এইখন খেলপথাৰতেই আমাৰ ৰঙালী বিহু দ পৰ্বতীয়া কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন আৰু দ পৰ্বতীয়া কেন্দ্ৰীয় ৰাস উদযাপন আমাৰ পূৰ্বপুৰুষসকলে অনুষ্ঠিত কৰি গৈ আছিল যে ইতিমধ্যে আমাৰ তেখেতে কৈছে যে এইটো এটা পৰিত্যক্ত পুখুৰী আছিল ইয়াত কোনো অনুষ্ঠান আমি পাতিব পৰা নাছিলোঁ সেই সময়তে বিভিন্ন ব্যক্তিৰ বাৰীতে হওক বা স্কুলৰ ফিল্ডতে হওক ৰাস উদযাপন কৰি আহিছে গতিকে মাজতে অৱশ্যে কিছুমান কাৰণত আমাৰ ৰাস বন্ধ হৈছিল কেইবছৰমান কিন্তু আকৌ পুনৰ উদ্যমেৰে যে আমাৰ উঠি অহা নৱপ্ৰজন্মৰ যুৱকসকলে আগবাঢ়ি আহি এই পূৰ্বপুৰুষসকলে গঢ় দি থৈ যোৱা এই মহান উৎসৱটি আমি অনুষ্ঠিত কৰিবলৈ আগবাঢ়ি আহিছোঁ ইতিমধ্যে আমি সোণালী জয়ন্তী বৰ্ষত এইবাৰ ভৰি দিছোঁ এইবাৰো আমাৰ এই 9খন চুবুৰীৰ ৰাইজে একত্ৰিত হৈ সকলো যুৱক যুৱতী একত্ৰিত হৈ পেলাই যে এই মহা উৎসৱ যে সোণালী জয়ন্তী বৰ্ষ হিচাপে এই দ পৰ্বতীয়া কেন্দ্ৰীয় ৰাস মহোৎসৱখিনি অনুষ্ঠিত কৰিবলৈ আমি আগবাঢ়িছোঁ আমি 4 দিনীয়া কাৰ্যসূচী হাতত লৈছোঁ ইতিমধ্যে আমি যোৱাকালি আমাৰ সাংস্কৃতিক শোভাযাত্ৰা তাৰপিছত আমাৰ বৰগীত প্ৰতিযোগিতা দশৱতাৰ প্ৰতিযোগিতা এয়া হৈ গৈছে আজি আছে দিহানাম প্ৰতিযোগিতা আৰু সন্ধিয়া 9টা বজাৰ পৰা আমাৰ অসুৰৰ প্ৰতিযোগিতা হ'ব অহাকালিলৈ আমাৰ 50জন বয়োজ্যেষ্ঠ ব্যক্তিয়ে 50 বছৰ উপলক্ষে 50খন পতাকা উত্তোলন কৰি এই অহাকালি কেইটা বজাত হ'ব 9:30 বজাত ৰাতিপুৱা হয় মূল পতাকাৰ লগতে 50জন বয়োজ্যেষ্ঠ ব্যক্তি আমি নিমন্ত্ৰণ কৰিছোঁ আমাৰ অঞ্চলৰ যিসকলে আগতে এই মহোৎসৱৰ লগত ওতঃপ্ৰোত জড়িত আছিল সেইসকলক আমি আমন্ত্ৰণ কৰিছোঁ সকলোৰে হাতৰ পৰশত একোখনকৈ পতাকা উত্তোলিত হ'ব 50 বছৰ উপলক্ষে আৰু সন্ধিয়া দুপৰীয়া ভাগত আমাৰ সদৌ পৰ্বতীয়া ভকত বৈষ্ণৱসকল আহি ইয়াত নাম ধৰিব তাৰ পিছতেই আমি সন্ধিয়া 6টা বজাৰ পৰা মঞ্চ উদ্বোধনৰ পিছতেই আমাৰ এই কেলিগোপাল নাট আমি আৰম্ভ কৰিম হয় এনেই এইবাৰ মানে চবে একত্ৰিত হৈ মানে ৰাসখন কৰিছে হয় নহয় গোটেই কিমানটা চুবুৰী বুলি ক'লে 9খন চুবুৰী ন এনেই মানে চব প্ৰত্যেকটো চুবুৰীত এখন ৰাস হয় এনেই তাৰমানে ঘটনাটো হয় কি যে আমাৰ যেতিয়া জনসংখ্যা বাঢ়ি অহা আগতে প্ৰথমতে এখনেই আছিলে কিন্তু প্ৰত্যেক চুবুৰী যেতিয়া জনসংখ্যা বাঢ়িবলৈ ধৰিলে প্ৰত্যেক চুবুৰীতে কিছুমান ধৰ্মীয় বা সাংস্কৃতিক অনুষ্ঠান নিজাববীয়াকৈ অনুষ্ঠিত কৰি আহিছে বিহু পাতে কোনোবাই ৰাসো পাতে কোনোবাই কিন্তু এই বছৰ যিহেতু সোণালী জয়ন্তী বৰ্ষ সকলো পৰ্বতীয়া ৰাইজেই এখন গঢ় দি থৈ যোৱা ৰাস গতিকে আমি প্ৰত্যেক চুবুৰীতে অনুৰোধ জনাইছোঁ যে এই পুণ্য তিথিটোত এই ৰাস পূৰ্ণিমা পুণ্য তিথিটো যাতে কোনো চুবুৰীয়া ৰাস পালন নকৰে সকলোৱে যাতে আহি পেলাই এই ৰাসত জড়িত হৈ পেলাই এই ৰাসখন সাফল্যমণ্ডিত কৰি তোলাত সহায় কৰে
নমস্কাৰ মোৰ নাম মুকুট শইকীয়া মই এইবাৰ এই ৰাস মহোৎসৱ সোণালী জয়ন্তী সমাৰোহবৰ্ষৰ প্ৰধান সম্পাদক হিচাপে দায়িত্ব লৈছোঁ অতি সৌভাগ্যৰ কথা আমাৰ তেখেতসকলে আমাৰ অগ্ৰজ দুয়োগৰাকী দাদাই সুন্দৰভাৱে বক্তব্য ৰাখিছে কিন্তু এই সোণালী জয়ন্তী বৰ্ষটি আমাৰ এইবাৰ বিশেষত্ব এটাই আছে এই মুহূৰ্তত কৈ গৈছিলোঁ আমি যে আমাৰ 9খন চুবুৰীত প্ৰত্যেকেই প্ৰায়বিলাকে মানে প্ৰায় 5-6খনমান চুবুৰীত নিজাববীয়াকৈ ৰাস উদযাপন কৰি আহিছে কিন্তু এইবাৰ এই বৃহত্তৰ পৰ্বতীয় অঞ্চলৰ সমূহ ৰাইজ মিলিত হৈ পেলাই এইবাৰ কেন্দ্ৰীয়ভাৱে আমাৰ এই সোণালী জয়ন্তী বৰ্ষটি উদযাপন কৰিবলৈ আগবাঢ়ি আহিছে আৰু এই ক্ষেত্ৰত বিশেষকৈ মই আমাৰ যিখিনি যুৱ প্ৰজন্ম পৰ্বতীয়া যুৱ প্ৰজন্ম সেইখিনি মই ধন্যবাদ জনাইছোঁ আপোনালোকৰ থ্ৰুৱেদিয়ে কাৰণ তেখেতসকলৰ প্ৰচেষ্টাতে আচলতে এই কামটো হৈছে বুলি ক'ব লাগিব মৃতপ্ৰায় হৈ যোৱা এই অনুষ্ঠানটোৰ আকৌ সজীৱ কৰি তুলিলে এই যুৱ প্ৰজন্মই আজি আপোনালোকে এনেকৈ কেমেৰাটো ঘূৰাই দিলে গম পাব যুৱ প্ৰজন্ম আমাৰ দেখিছে সকলোবিলাক নিজৰ কামত ব্যস্ত হৈ আছে কোনো বহি নাথাকে প্ৰত্যেকে নিজৰ কামত কেনেকৈ অনুষ্ঠানটো সাফল্যমণ্ডিত কৰিব পাৰি একত্ৰিত হৈ বৃহত্তৰ পৰ্বতীয়া অঞ্চলৰ ৰাইজ একত্ৰিত হৈছে আৰু আমি আপোনাৰ যোগেদি এই ক্ষেত্ৰৰ পৰাই সদৌ অসমবাসী ৰাইজলৈ আমি আহ্বান জনাইছোঁ আমাৰ যি 4দিনীয়া কাৰ্যসূচী ইতিমধ্যে 2দিনীয়া কাৰ্যসূচী সমাপ্ত হৈছে আমাৰ মূল কাৰ্যসূচী কাইলৈ আছে মূল ৰাসৰ কাৰ্যসূচী গতিকে কাইলৈ পুৱাৰ ভাগত প্ৰদৰ্শনী আমাৰ ষ্টলটো আমাৰ দেখিছেই সেইটো আমাৰ চলি থাকিব লগতে 50খন পতাকা উত্তোলন কৰিব সেই কাৰ্যসূচীৰ পৰা আৰম্ভ কৰি নিশালৈকে আৰু পৰহিলৈ নিশালৈকে সমূহ কাৰ্যসূচীতে আমি সমূহ ৰাইজৰ সহায় সহযোগিতা উপস্থিতি আৰু প্ৰেৰণা আমি কামনা কৰিছোঁ ধন্যবাদ